মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অনুশীলন 8.3 কি আছে তলৰ প্ৰশ্নবোৰৰ 1ৰ পৰা 6 লৈ সবৃদ্ধিমূল মিশ্ৰ সূত নিৰ্ণয় কৰা। এই অংক কৰাৰ আগত এই সবৃদ্ধিমূল আৰু মিশ্ৰ সূতৰ বিষয়ে আমি অকণমান জানি লওঁ। প্ৰথম আমি সূতৰ বিষয়ে চাই লওঁ। সূত আমি কি কৰিলোঁ, বেংকৰ পৰা 20,000 টকা এটা ইণ্টাৰেষ্টত ল'লোঁ, 20,000 টকা। বেংকৰ পৰা পইচা ইণ্টাৰেষ্টত ল'লে মানে কিছুমান থাকে, কণ্ডিশ্যন থাকে যে এবছৰৰ কাৰণে 10% বা 2 বছৰৰ কাৰণে 15% এনেকুৱা থাকিব পাৰে। তো আমি ধৰিলোঁ এবছৰৰ কাৰণে 10% ধৰিলোঁ, এবছৰৰ কাৰণে 10%। এবছৰৰ কাৰণে 10%, তাৰমানে 2,000 টকা 10% এবছৰত আমাৰ কিমান দিব লাগিব, 2,000 টকা দিব লাগে, 2,000 টকা। আমি যেতিয়া এই পইচাখিনি ঘূৰাই দিম তেতিয়া আমাৰ কিমান দিব লাগিব, এই 20,000 টকা আৰু লগত এই 2,000 টকা কিমান দিব লাগিব, 22,000। এই 22,000 টকা আমাৰ ঘূৰাই দিব লাগিব। এতিয়া চোৱা, এইটো হ'ব আমাৰ মূলধন। এই 20,000 টকাটো হ'ব মূলধন আৰু সুতৰ হাৰ হ'ব এই 10% আৰু সময় হ'ব এবছৰ আৰু এইটো হ'ব সবৃদ্ধিমূল। তাৰমানে আমি কি বুজি পালোঁ যে এই 20,000 টকাটো হ'ব মূলধন, এই 10% এইটো হ'ব সুতৰ হাৰ আৰু 1 এবছৰ এইটো হ'ব সময় আৰু সুত হ'ব কিমান আমাৰ এই 2,000 টকা আৰু সবৃদ্ধিমূল মানে সুত প্লাছ মূলধন, সুত প্লাছ মূলধন কৰি পালোঁ আমি সবৃদ্ধিমূল। এতিয়া আমি লিখিম মূলধন মূলধন, ইয়াক পি আখৰেৰে বুজোৱা হয়, ইংলিছত কোৱা হয় প্ৰিন্সিপল। তাৰপিছত সুতৰ হাৰ, সুতৰ হাৰ বা শতকৰা সুত। সুতৰ হাৰ বা শতকৰা সুত। সুতৰ হাৰ বা শতকৰা সুত, ইয়াক আৰ আখৰেৰে বুজোৱা হয়। আৰ মানে হ'ল ৰেট অফ ইণ্টাৰেষ্ট। ৰেট অফ ইণ্টাৰেষ্ট। আৰু সময়, সময় টি আখৰেৰে বুজোৱা হয়, টি মানে হ'ল টাইম। তাৰপিছত সবৃদ্ধিমূল, সবৃদ্ধিমূল ইয়াক এ আখৰেৰে বুজোৱা হয়, এ মানে হ'ল এমাউণ্ট। এ মানে হ'ল এমাউণ্ট। এতিয়া সুত পালোঁ আমি দুই প্ৰকাৰ, এটা হ'ল সৰল সুত আৰু এটা হ'ল মিশ্ৰ সুত বা চক্ৰবৃদ্ধি। সৰল সুত মানে যিটো আমাৰ মূলধনৰ ওপৰত যিটো সুত দিয়া হয় সেইটোক সৰল সুত বোলে। আৰু মিশ্ৰ সুত মানে হ'ল যে আমি কি কৰিলোঁ, 1,000 টকা 2 বছৰৰ কাৰণে ল'লোঁ, তাৰ এবছৰৰ কাৰণে 1,000 টকাৰ যে 5% দিব লাগে। তেতিয়া
আমি 2 বছৰ পিছত যেতিয়া মানুহজনক পইচা ঘূৰাই দিম, ঘূৰাই দিওঁতে কি কৰিব লাগিব, 1000 টকা দিব লাগিব আৰু 5% যিটো মানে ইণ্টাৰেষ্ট হয়, সেই ইণ্টাৰেষ্টৰ ইণ্টাৰেষ্ট দিব লাগিব। তাৰমানে সুদৰ ওপৰত যিটো সুদ হয় সেই সুদটো দিব লাগিব। সেইটো হ'ল মিশ্ৰ সুদ বা চক্ৰবৃদ্ধি। আমি অংক কৰিলে ভালদৰে বুজিব পাৰিম। এতিয়া সৰল সুদ আৰু মিশ্ৰ সুদ আমি কেনেকৈ নিৰ্ণয় কৰিম। সৰল সুদৰ ফৰ্মুলা হ'ল সৰল সুদ ইকুৱেল টু আমি লিখিব পাৰি P ইনটু R ইনটু T ডিভাইড 100। এতিয়া Pটো হ'ল মূলধন, P কি হ'ব মূলধন, P হ'ব মূলধন, R হ'ল সুতৰ হাৰ, আৰু T হ'ব সুতৰ সময়। এতিয়া আমি সৰল সুতৰ ফৰ্মুলা কি পালোঁ যে P ইনটু R ইনটু T ডিভাইড 100। P হ'ল মূলধন, R হ'ল সুতৰ হাৰ আৰু T হ'ল সুতৰ সময়, যিমান বছৰৰ কাৰণে লয় সেইটো হ'ল সুতৰ সময়। এতিয়া সবৃদ্ধিমূল মানে আমি কি পালোঁ যে মূলধন প্লাছ সুদ। সবৃদ্ধিমূলৰ ফৰ্মুলা সবৃদ্ধিমূল সমান আমি কি লিখিব পাৰিম মূলধন প্লাছ সুদ। মূলধন প্লাছ সুদ। সবৃদ্ধিমূলৰ সূত্ৰ কি পালোঁ মূলধন প্লাছ সুদ, আৰু মিশ্ৰ সুতৰ ফৰ্মুলা হ'ব মিশ্ৰ সুতৰ ফৰ্মুলা পাম সবৃদ্ধিমূল মাইনাছ মূলধন। সবৃদ্ধিমূল মাইনাছ মূলধন। সবৃদ্ধিমূল মাইনাছ মূলধন। তোমালোকে ফৰ্মুলাটো মনত ৰাখিবা যে সৰল সুতৰ ফৰ্মুলা হ'ল P ইনটু R ইনটু T ডিভাইড 100 আৰু সবৃদ্ধিমূলৰ ফৰ্মুলা হ'ল মূলধন প্লাছ সুদ আৰু মিশ্ৰ সুতৰ ফৰ্মুলা হ'ল সবৃদ্ধিমূল মাইনাছ মূলধন। এতিয়া আমি 1 নম্বৰ অংকটো চাওঁ। এতিয়া আমি 1 নম্বৰটো চাওঁ। 1 নম্বৰটো কি কৈছে 300 টকাৰ 3% হাৰে 2 বছৰৰ আমাৰ কি কৰিব লাগে সবৃদ্ধিমূল নিৰ্ণয় কৰিব লাগে আৰু মিশ্ৰ সুদ। মানে 1ৰ পৰা 6 নম্বৰলৈকে সবৃদ্ধিমূল আৰু মিশ্ৰ সুদ নিৰ্ণয় কৰিব লাগে। এইটো আমি এনেকৈ কৰিম যে প্ৰথম বছৰ, যিহেতু আমাৰ 2 বছৰৰ কথা কৈছে ইয়াত, আমি লিখিম প্ৰথম বছৰ এতিয়া মূলধন কিমান আছে 300, মূলধন সমান কিমান আছে 300, আৰু সুদ কিমান আছে এই 300 টকাৰ 3%, এইটো আমি লিখিম 300 টকাৰ 3%। এতিয়া 300 ইনটু কিমান আছে 3/3% আছে, তাৰমানে 3/100 হ'ব 3/100। এতিয়া আমি এই শূন্য কাটি দিব পাৰিম।
এতিয়া 3 × 3 পূৰণ কৰিলে আমি কিমান পাম 9 কিমান পালোঁ 9 টকা 9 টকা পালোঁ এতিয়া আমাৰ সুতমূল নিৰ্ণয় কৰিব লাগিব এতেকে সুতমূল আমাৰ কি আছিলে ফৰ্মুলা মূলধন প্লাস সুত মূলধন প্লাস সুত মূলধন কিমান আছিল আমাৰ 300 টকা প্লাস 9 সুত পালো কিমান আমি 9 টকা কিমান হ'ব 309 টকা হ'ব 9 টকা এতিয়া এই প্ৰথম বছৰৰ সুতমূলটো হ'ব দ্বিতীয় বছৰৰ মূলধন প্ৰথম বছৰৰ সুতমূলটো হ'ব দ্বিতীয় বছৰৰ মূলধন আমি প্ৰথম বছৰ ওলালো এতিয়া দ্বিতীয় বছৰ নিৰ্ণয় কৰিব লাগিব এটাকে দ্বিতীয় বছৰ দ্বিতীয় বছৰ কি হ'ব মূলধন কি হ'ব প্ৰথম বছৰৰ সুতমূলটোৱে হ'ব দ্বিতীয় বছৰৰ মূলধন 309 টকা এতিয়া সুত কি হ'ব এই 309 টকাৰ কিমান পাৰ্চেন্ট আছিলে 3% আছিলে 309 টকাৰ 3% এতিয়া আমি সুত উলিয়াই লম 309 ইনটু কিমান হ'ব 3/100 এতিয়া আমি এটো পূৰণ কৰি দিম পূৰণ কৰিলে কিমান পাম 3 × 9 কৰিলে কিমান পাম 3 × 9 27 or 7 02 কিমান হ'ব 9 to 7 ডিভাইড কিমান আছে 100 এতিয়া হৰণ কৰিব লাগে চোৱা ইয়াত 1 আছে আৰু 00 আছে দুটা 0 আছে ইয়াৰ পৰা 2 গড় বাওফালে দশমিক দিলে এটো হৰণ হৈ যাব 2 গড় বাওফালে দশমিক দিলে হ'ব এটা আমি লিখিব পাৰিম এই প্ৰথম লিখি লম 9 to 7 ইয়াত দুটা শূন্য আছে 1 2 ইয়াত আমি পইণ্ট দি দিম তাৰমানে 9.27 9 টকা 27 পইচা এতিয়া দ্বিতীয় বছৰ সুত পালো আমি 9 টকা 27 পইচা এতিয়া আমাৰ সুতমূল নিৰ্ণয় কৰিব লাগিব এতেকে সুতমূল সমান কিমান হ'ব যে মূলধন প্লাস সুত মূলধন প্লাস সুত মূলধন কিমান আছে আমাৰ 309 টকা প্লাস সুত পালো আমি কিমান 9 টকা 27 পইচা এইখিনি আমি প্লাস কৰি দিম কেনেকৈ ইয়াত কি আছে পইণ্টৰ পিছত দুটা সংখ্যা আছে আমি এনেকৈ লিখিম 309 ইয়াতো আমি এনেকৈ দিব পাৰি 0 যেটো দুটা সংখ্যা আছে ইয়াত লিখিম আমি 27 তাৰ পিছত কি আছে 9 তে কিমান হ'ব 7 2 9 plus 9 কৰিলে কিমান হ'ব 18 আৰু 3 আমি কিমান পালো 318.27 টকা এটা সুতমূল পালো আমি যে দ্বিতীয় বছৰৰ পিছত সুতমূল পালো 318 টকা 27 পইচা আৰু এই 318 টকা 27 পইচাটোৱে হ'ব সবৃদ্ধিমূল এতিয়া আমি মিশ্ৰ সুতো চাব লাগিব
এতিয়া লিখিম 2 বছৰ পিছত সবৃদ্ধি মূল সবৃদ্ধি মূল সবৃদ্ধি মূল হ'ব যেটো আমি 2 বছৰৰ পিছত সুত মূল যেটো পালো হেটো হ'ব 2 বছৰৰ পিছত সবৃদ্ধি মূল কিমান হ'ব 318 টকা 27 পইচা এতিয়া আমি মিশ্ৰ সুত নিৰ্ণয় কৰিব লাগে এটাকে মিশ্ৰ সুত মিশ্র সুতৰ ফৰ্মুলা কি আছিল আমাৰ সবৃদ্ধি মূল মাইনাস মূলধন সবৃদ্ধি মূল মাইনাস মূলধন সবৃদ্ধি মূল মাইনাস মূলধন সবৃদ্ধি মূল আমি কিমান পালো 318.27 মাইনাস মূলধন কিমান আছিল আমাৰ 300 টকা তেটো মাইনাস কৰিলে কিমান পাম আমি মাইনাস কৰিলে ইয়াতে কৈ দেখুৱাই দিছো 318 পইণ্ট কিমান আছে 27 এটো কি আছে 0 0 3 ইয়াতে পইণ্ট দুটা 0 আমি দি লব পাৰো তে কিমান হ'ব 0.27 আৰু কিমান হ'ব 81 তাৰ মানে কিমান পালো আমি 18.27 এটো হল 1 নম্বৰ এনসাৰ তাৰ আমি কি কৰিলো প্ৰথম বছৰৰ মূলধন উলালো তাৰ পিছত সুত উলালো সুত মূল উলালো প্ৰথম বছৰৰ সুত মূলটোৱে হল দ্বিতীয় বছৰৰ মূলধন আৰু দ্বিতীয় বছৰৰ সুত মূলটোৱে হল 2 বছৰৰ শেষত মানে সবৃদ্ধি মূল তাৰ পৰা মিশ্ৰ সুত উলিয়াই দিলো হৈ গল এতিয়া আমি 2 নম্বৰটো চাম এতিয়া 2 নম্বৰটো চাও 2 নম্বৰটো কি কৈছে 4000 টকা 2% হাৰে 3 বছৰৰ আগৰটো 2 বছৰ আছিল এটো দিছে 3 বছৰ আমি প্ৰথম বছৰৰ লম প্ৰথম বছৰ দ্বিতীয় বছৰ আৰু তৃতীয় বছৰ এনেকৈ উলাব লাগিব প্ৰথম বছৰ মূলধন কিমান আছে 4000 টকা প্ৰথম বছৰৰ মূলধন আছে 4000 টকা সুত কিমান হ'ব সুত হ'ব এই 4000 টকা কিমান আছে 2% টকা 2% 4000 into 2% আছে 2/100 হ'ব এতিয়া আমি a শূন্য কাটি দিব পাৰিম এটো পূৰণ কৰিলে 2 into 4 কৰিলে কিমান হ'ব 8 আৰু 0 আছে দিলো সুত পালো কিমান আমাৰ 80 টকা এতিয়া সুত মূল কি আছিল আমাৰ মূলধন প্লাস সুত মূলধন কিমান আছে আমাৰ 4000 টকা প্লাস সুত পালে কিমান 80 টকা
যোগ কৰিলে কিমান হ'ব 4080 4080 টকা এইটো পালে আমি প্ৰথম বছৰৰ সুতমূল এতিয়া এই প্ৰথম বছৰৰ সুতমূলটোৱে হ'ব দ্বিতীয় বছৰৰ মূলধন এতিয়া দ্বিতীয় বছৰ দ্বিতীয় বছৰৰ মূলধন দ্বিতীয় বছৰৰ মূলধন কিমান হ'ব প্ৰথম বছৰৰ সুতমূলটোৱে হ'ব দ্বিতীয় বছৰৰ মূলধন 4080 টকা এতিয়া সুত হ'ব সুতৰ পাৰ্চেণ্ট কিমান আছিল আমাৰ 2% আছিলে এই 4080 টকাৰ এবাৰ কি হ'ব 2% টকাৰ 2% আমি সুত নিৰ্ণয় কৰোঁ 4080 ইনটু কিমান হ'ব 2/100 এতিয়া আমি এই 0 কাটি দিব পাৰিম আৰু এই দুটা পূৰণ কৰিলে কি হ'ব আমাৰ তলত কিমান আছে 10 2 into 8 কৰিলে কিমান হ'ব 16 আৰু কিমান হ'ব 8 আমি কিমান পালোঁ 816 পালোঁ এটা 0 আছে এক গড় বাওঁফালে দশমিক দিলে হৈ যাব প্ৰথমে আমি লিখি ল'ম 816 এটা শূন্য আছে যদি 1 আৰু শূন্য থাকে তোমালোকে এনেকৈ কৰিব পাৰিবা 0 আছে এতিয়া 0 এটা আছে আমি এক গড় বাওঁফালে দশমিক দিলে হৈ গ'ল এতিয়া আমি সুতমূল নিৰ্ণয় কৰিব লাগিব এতেকে সুতমূল কি আছিল আমাৰ মূলধন প্লাস সুত মূলধন প্লাস সুত মূলধন কি আছিল আমাৰ যে প্ৰথম বছৰৰ সুতমূলটোৱে হৈছিলে দ্বিতীয় বছৰৰ মূলধন কিমান আছিল 4080 4080 টকা প্লাস সুত পালো কিমান আমি 81.6 এটা এখিনি প্লাস কৰিলে আমি কিমান পাম এখিনি প্লাস কৰিলে কিমান আছে 4080 ইয়াত পয়েন্টৰ পিছত এটা সংখ্যা আছে আমি ইয়াৰ পয়েন্টৰ পিছত এটা 0 দিম এখিনি 0.618 কিমান হ'ব 16 কিমান হ'ব 4 কিমান পালো 4161.6 টকা এতিয়া আমি দ্বিতীয় বছৰৰ সুতমূল পালো এই দ্বিতীয় বছৰৰ সুতমূলটোৱে হ'ব তৃতীয় বছৰৰ মূলধন এতিয়া আমি লিখি ললো তৃতীয় বছৰৰ মূলধন তৃতীয় বছৰৰ মূলধন কি হ'ব যে দ্বিতীয় বছৰৰ সুতমূলটোৱে হ'ব তৃতীয় বছৰৰ মূলধন 4161.6 টকা এটা সুত হ'ব এই যেটো মূলধন আমি পালো এই মূলধনৰ কিমান পাৰ্সেন্ট আছিলে 2% 4161 টকা 6 পইচা এটি আমাৰ সুত নিৰ্ণয় কৰিব লাগিব 4161 টকা 60 পইচা ইনটু টকা কিমান পাৰ্সেন্ট আছিলে 2% পাৰ্সেন্টটো একেই থাকিব সবৰে 4161.6
6 ইনটু 2 বাই কিমান হ'ব 100 এতিয়া এই দুটা পূৰণ কৰিলে আমি কিমান পাম 2 আৰু এইখিনি পূৰণ কৰিলে তলত 100 আছে এইটো পূৰণ কৰিলে পাম আমি 2 3 2 2 3 2 আকৌ 3 8 দে এগৰ পিছত দশমিক আছে তো আমি পয়েন্ট দি দিলো এটা পূৰণ কৰি আমি কি পালো 8323.2 আৰু তলত কিমান আছে 100 আছে যেটো দুটা 0 আছে আমি দশমিক দুই ঘৰ বাওফালে আনি দিব পাৰিম তোমালোকে এটা বস্তু মনত ৰাখিবা যেতিয়া হৰণৰ ক্ষেত্ৰত মানে পয়েন্টটো কি হয় প্লাস হয় তাৰ মানে ইয়াত এক ঘৰ আছে আৰু ইয়াত দুটা শূন্য আছে তাৰ মানে আৰু দুই ঘৰ হ'ব তেতিয়া প্লাস হয় কি হ'ব তিনি ঘৰ বাওফালে পয়েন্ট আহিব প্ৰথম আমি এখিনি লিখি লও 8 3 2 3 2 আমাৰ এক ঘৰ পিছত দশমিক আছিলে আৰু দুটা শূন্য আছে তাৰ কাৰণে কি হ'ব তিনি ঘৰ বাওফালে আহিব তাৰ মানে দশমিকটো কি হ'ল প্লাস হ'ল দশমিকৰ টু প্লাস হৈ গ'ল 1 2 3 এবাৰ আমি কিমান পালো 83.232 এতিয়া দশমিকৰ পিছত তোমালোকে দুই ঘৰ ল'ব পাৰা তিনি ঘৰ ল'ব পাৰা মই তিনি ঘৰে ল'ম এটো আমি পালো সুত তৃতীয় বছৰৰ সুত পালো এতিয়া তৃতীয় বছৰৰ সুতমূল নিৰ্ণয় কৰিব লাগিব এতিয়া আমি সুতমূল নিৰ্ণয় কৰিম সুতমূল ফৰ্মুলাটো কি আছিল আমাৰ মূলধন প্লাস সুত মূলধন প্লাস সুত মূলধন কিমান আছিল আমাৰ 4161.6 প্লাস সুত পাইছিল কিমান আমাৰ 83.23 মই পয়েন্টৰ পিছত তিনি ঘৰ লৈ লৈছো কিমান আছিল 232 আছিলে এতিয়া আমি কিনি প্লাস কৰিব লাগিব 4161.6 আছে ইয়াত যেটো দশমিকৰ পিছত তিনিটা সংখ্যা আছে আমি তিনিটা বনাই লম দুটা 0 দি লম এটা কি হ'ব 232.8 sorry 38 এখানে প্লাস করলে আমি কিমান পাম 2 3 8 পয়েন্ট কিমান হ'ব 4 আৰু 8 প্লাস 6 কৰিলে কিমান পাম আমি 14 14 of 4 উকুলিব কিমান 1 2 4 কিমান পালো আমি 4 2 4 4 4 2 4 4.832 টকা তোমালোকে দশমিকৰ পিছত দুই ঘৰ ল'ব পাৰিবা মই তিনি ঘৰ লৈছো এতিয়া আমি কিমান পালো 4244.832 টকা পালো এতিয়া এই 3 বছৰৰ শেষত যেটো আমি সুতমূল পালো হেতুও হ'ব 3 বছৰৰ শেষত সবৃদ্ধিমূল এতিকে 3 বছৰৰ শেষত 3 বছৰৰ শেষত 3 বছৰৰ শেষত সবৃদ্ধিমূল
সবৃদ্ধিমূল কিমান হ'ব এইটোৱে 4.832 টকা এতিয়া আমাৰ মিশ্ৰ সুদ নিৰ্ণয় কৰিব লাগিব এতিয়া মিশ্ৰ সুদ নিৰ্ণয় কৰিব লাগিব এতিয়া মিশ্ৰ সুদ 3 বছৰৰ শেষত মিশ্ৰ সুদ মিশ্ৰ সুদৰ ফৰ্মুলা কি আছিল আমাৰ সবৃদ্ধিমূল মাইনাছ মূলধন সবৃদ্ধিমূল মাইনাছ মূলধন সবৃদ্ধিমূল মাইনাছ মূলধন সবৃদ্ধিমূল কিমান আমি পালো 4.832 মাইনাছ আমাৰ মূলধন কিমান আছিলে 4000 এইটো মাইনাছ কৰিলে আমি পাম ইয়াত যেটো কি আছে 4.832 আমাৰ কি আছে 4000 ইয়াত আমি দশমিকৰ পিছত তিনিটা শূন্য দি ল'ব পাৰো এটা আমাৰ মাইনাছ কৰিব লাগে তো কি হ'ব 2432 টকা এইটো আছিল আমাৰ 2 নম্বৰৰ এনসাৰ তোমালোকে এইটো মনত ৰাখিবা যে প্ৰথম বছৰৰ সুদমূলটোৱে হৈ যায় দ্বিতীয় বছৰৰ মূলধন আকৌ দ্বিতীয় বছৰৰ সুদমূলটোৱে হৈ যায় তৃতীয় বছৰৰ মূলধন আৰু 70% যেটো দিয়া থাকে সবতে এটো একেই থাকে এতিয়া আমি 3 নম্বৰটো চাও আমি 3 নম্বৰটো চাও 3 নম্বৰটো কি কৈছে 10000 টকাৰ শতকৰা 4% হাৰে 2 বছৰ এবাৰ কি কৈছে আমাৰ 2 বছৰ উলিয়াব লাগে তো প্ৰথম বছৰ আৰু দ্বিতীয় বছৰ উলিয়াই লম আগৰ নিচিনা প্ৰথম বছৰ মূলধন কিমান আছে 10000 সুদ কিমান হ'ব এই 10000 টকা কিমান পাৰ্সেন্ট 4% সুদটো উলিয়াই লও 10000 into 4/100 তে এই শূন্য কাটি দিব পাৰিম তে 1 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব আৰু দুটা শূন্য আছে বহুৱাই দিলো আমি সুদ পালো কিমান 400 টকা এটাকে সুদমূল নিৰ্ণয় কৰিব লাগিব এটাকে সুদমূল আমাৰ ফৰ্মুলা কি আছিল মূলধন প্লাস সুদ মূলধন প্লাস সুদ মূলধন কিমান আছে আমাৰ 10000
10,000 প্লাস সুদ পালোঁ কিমান আমি 400 টকা এইখিনি প্লাস কৰিলে আমি কিমান পাম 10,400 আমি কি পালোঁ প্ৰথম বছৰৰ সুদমূল পালোঁ 10,400 এই প্ৰথম বছৰৰ সুদমূলটোৱে হ'ব দ্বিতীয় বছৰৰ মূলধন তে দ্বিতীয় বছৰ দ্বিতীয় বছৰ তাৰমানে মূলধন কিমান হ'ব মূলধন প্ৰথম বছৰৰ সুদমূলটোৱে হ'ব দ্বিতীয় বছৰৰ মূলধন 10,400 তে সুদ কিমান হ'ব 10,400 টকা এটো একে থাকিব কিমান পাৰ্সেন্ট আছিল 4% 10,400 into 4/100 এতিয়া আমি এই শূন্য কাটি দিব পাৰিম এই শূন্য কাটি দিব পাৰিম এখিনি পূৰণ কৰিলে আমি কিমান পাম 4 into 4 কিমান হ'ব 16 আৰু কিমান হ'ব 4 416 টকা আমি দ্বিতীয় বছৰৰ সুদ পালোঁ কিমান 416 টকা এতিয়া দ্বিতীয় বছৰৰ সুদমূল নিৰ্ণয় কৰিব লাগিব এতেকে সুদমূলৰ ফৰ্মুলা কি আছিল আমাৰ মূলধন প্লাস সুদ মূলধন প্লাস সুদ মূলধন কিমান আমাৰ 10,400 প্লাস সুদ পালোঁ কিমান আমি 416 টকা এইখিনি প্লাস কৰিলে আমি কিমান পাম 10801 কিমান পালোঁ 10816 টকা এতিয়া দ্বিতীয় বছৰৰ যেটো সুদমূল ওলালে দ্বিতীয় বছৰৰ সুদমূলটোৱে হ'ব 2 বছৰৰ পিছৰ সবৃদ্ধি মূল এতিয়া আমি লিখিম 2 বছৰৰ পিছত বা 2 বছৰৰ শেষত 2 বছৰৰ শেষত এটো মই ইয়াত এনে দেখুৱাই দিছো এটো 2 বছৰৰ শেষত সবৃদ্ধি মূল কিমান হ'ব 10,816 টকা এতিয়া আমাৰ মিশ্ৰ সুদ নিৰ্ণয় কৰিব লাগিব এতেকে মিশ্ৰ সুদৰ ফৰ্মুলা কি আছিল আমাৰ সবৃদ্ধি মূল মাইনাস মূলধন সবৃদ্ধি মূল মাইনাস মূলধন সবৃদ্ধি মূল মাইনাস মূলধন তে সবৃদ্ধি মূল আমি কিমান পালোঁ 10,816 মাইনাস কিমান আছিল আমাৰ মূলধন 10,000 এটো মাইনাস কৰিলে আমি পাম 00 এটো পাম আমি 618 টকা এটো আছিল আমাৰ 3 নম্বৰৰ এনসার
ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেণ্ট কৰি মোক জনাবা ভিডিঅ' কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা